এজন হাজবেণ্ডে পত্নীক যাৰ ৰেন্দি কৰি আগে বুলি নকয় মোৰ হাজবেণ্ড কেনেকুৱা মই জানো ৰেন্দি বুনৰি বুলি কয় কি আপোনালোকক মোৰ ৰেন্দি বুনৰি যেন লাগে নেকি অসমবাসী ৰাইজ মোক ক্ষমা কৰি দিব মই সাহায্য কৰিছো আপোনালোকৰ মই বহুত ভাগি পৰিছো মই নোৱাৰিছোগে হৃদয় বুলি কোৱা বস্তু এটা মোৰো আছে মোক বেয়াকৈ ক'লে মোৰো বহুত বেছি বেয়া লাগে বহুত বেছি দুখ লাগে মই এনেকুৱা কি কাম কৰিলো যে আপোনালোকে মোক ইমান বেয়াকৈ ক'বলৈ ল'লে মইতো একো ভুল কৰা নাছিলো মই জাস্ট অকণমান হাঁহি মাতি ভিডিঅ' বনাইছিলো আপোনালোকৰ মাজত আপলোড কৰিছিলো তাতে লৈ আপোনালোকে মোক ইমান অশ্লীল শব্দৰে ব্যৱহাৰ কৰিলে আপোনালোকৰ অকণো বেয়া নালাগে তেনেকে কাৰোবাক ক'বলৈ মই হাৰি গৈছো সঁচাকৈ মই হাৰি গৈছো নোৱাৰিছো মই আৰু সদায় হাঁহি থাকিব বিচাৰো হাজাৰটা বুকুত দুখ বান্ধিও আপোনালোকৰ ওচৰত হাঁহি মনেৰে আহো জীৱনত মোৰো বহুত বেছি দুখ আছে ঘাট প্ৰতিঘাত পাৰ কৰি আহিছো আপোনালোকক লগ পাই অকণমান হাঁহিবলৈ শিকিছিলো কিন্তু আপোনালোকে সেইকোনো সহ্য নকৰিলে আপোনালোকে এটা কথা কওকচোন আপোনালোকৰ আগত মই অশ্লীল ভিডিঅ' দিছো বেয়াকৈ কিবা দেখাইছো মই দুটামান ভুল কৰিছিলো সেইকেইটা ভুল ময়ো স্বীকাৰ কৰো মই দুটামান হাতৰ কৈছিলো যিকেইটা হাতৰ সেইকেইটা চলি আছিল হাতৰ কেইটা সকলোৱে দিয়াৰ বাবে দিছিলো মই নাজানিছিলো যে হাতৰখিনি দিলে বহুত বেছি বেয়া কথা শুনিব লগা হয় বুলি কিন্তু মই এতিয়া সেইখিনি হাতৰ দিবলৈ এৰিলো কাৰণ মানুহ মাতে ভুল থাকে মোৰ ভাষা নাই আপোনালোকক ক'বলৈ মোৰ কোনো ভাষা নাই আপোনালোকে এটো কথাই কওক মই এনে কি বেয়া ভিডিঅ' দিলো যিটো কাৰণে আপোনালোকে মোক ইমান বেয়াকৈ ক'বলৈ ল'লে চাওক মানুহক ভালদৰে বুজাব পাৰি ভালদৰে বুজালে সকলোৱে বুজিব আপোনালোকে মোক যিমান বেয়াকৈ কয় সকলোবিলাক সহ্য কৰিবলৈ মই ৰাজি আছো যিমান বেয়াকৈ কয় মোক আপোনালোকে ৰেন্দি কওক বুনৰি কওক মই সকলোবিলাক সহ্য কৰিম কিন্তু মোৰ মানুহজনক একো নক'ব কাৰণ মানুহজনে কোনো ভুল কৰা নাই ভুল মই কৰিছো ভুলটো মোৰ মোক কওক আপোনালোকে যিমান বেয়াকৈ কয় কিন্তু মোৰ হাজবেণ্ডক নক'ব কাৰণ কোনো হাজবেণ্ডে পত্নীক বেয়া এটা কাম কৰিবলৈ নিদিয়ে কোনো এজন হাজবেণ্ডে পত্নীক যাৰ ৰেন্দি কৰি আগে বুলি নকয় কিন্তু আপোনালোকে ইমান বেয়াকৈ কৈছে তেওঁ এইখিনি সহ্য কৰিব নোৱাৰিব মই বহুত সাহসী মই পাৰো সহ্য কৰিবলৈ কিন্তু আজি মই হাৰ মানি গৈছো কাৰণ আপোনালোকে মোৰ হাজবেণ্ডক কৈছে যদি তেওঁক নকলেহেঁতেন আপোনালোকে মোক হাজাৰ গালি দিয়ক মই সকলোবিলাক সহ্য কৰি পাৰ হৈ যাম কিন্তু যিজন মানুহে অকণো ভুলেই নকৰে যিজন মানুহক আপোনালোকে ইমান বেয়াকৈ কৈছে ইমান লেতেৰা কমেণ্ট কৰিছে মোৰ মানুহজনৰ ওপৰত তেওঁতো একো কৰা নাছিলে আপোনালোকক কৰিছিলে কওকচোন তেওঁ মোক অনলি ছাপোৰ্ট কৰিছিলে এজন হাজবেণ্ডে পত্নীক ছাপোৰ্ট কৰে প্ৰতিটো দুখ সুখ সমভাগী হ'ম বুলিয়ে তেওঁক বিয়া পাতি আনে তাৰ পাছত হয় আৰু মই জানো মই ইমানো বেছি বেয়া কাম কৰা নাই যে যিটো কামৰ কাৰণে মোৰ হাজবেণ্ডে মোক ছাপোৰ্ট নকৰিব আৰু আপোনালোকে প্ৰতিটো মুহূৰ্ততে প্ৰতিটো কমেণ্টতে আপোনালোকে ৰেন্দি বুনৰি বুলি কয় কি আপোনালোকক মোৰ ৰেন্দি বুনৰি যেন লাগে নেকি হা কওকচোন কি কৰিলো মই মোক কাৰোবাৰ লগত শুই থকা দেখিছিলে আপোনালোকে কওকচোন মোক কাৰোবাৰ লগত শুই থকা দেখিছিলে নে মই কৰবাত গৈ কাৰোবাক লগ কৰা দেখিছিলে নে
কাৰোবাৰ লগত মই ৰাতিয়ে দিনে ফোন কৰি কথা পাতি থকা দেখিছিলে? কওকচোন। যি কৰিছিলোঁ, মই লাইভ কৰিছিলোঁ, ভিডিঅ' বনাইছিলোঁ, ৰিলছ বনাইছিলোঁ, মই 10 জনৰ আগত দেখায়ে কাম কৰিছিলোঁ। মইতো লুকাইছোঁ কৰি একো কাম কৰা নাই। সেইদিনাখন এজনে কমেণ্ট কৰিছে, কৈছে তোক ভাল কোনে পাব? তই যাক ৰাতি ৰাতি উলংগত হৈ ভিডিঅ' কল কৰি দেখা, সেই তেওঁলোকে ভাল পাব। দাদা, মই আপোনাক কৈছোঁ, আপোনালৈ মই কেতিয়াবা কৰিছিলোঁ তেনেকুৱা এটা ফোন? আপুনি বিশ্বাস কৰে নকৰে নাজানো। হয়, মই লাইভ কৰোঁ, 1000জনৰ লগত কথা পাতোঁ, ধেমালি কৰোঁ, কিন্তু মই কাৰোক আজিলৈকে মোৰ কণ্টেক্ট নাম্বাৰ শ্বেয়াৰ কৰা নাই। সকলোৱে মোৰ কণ্টেক্ট নাম্বাৰ বিচাৰে, মই কাকো দিয়া নাই আজিলৈকে। কাৰণ মই লাইভতে কথা পাতোঁ, পাৰ্চনেলি মই কাৰোৰ লগত কথা নাপাতোঁ। আপোনালোকে কিছুমান বেয়া কথা ক'ব জানো বুলি বা ক'ব পাৰোঁ বুলিয়ে ছ'চিয়েল মিডিয়াত তেনেকৈ এগৰাকীক মানুহক ইমান শাস্তি দিয়াটো আপোনালোকৰ যুক্তি বুলি নাভাবোঁ মই। কাৰণ আপোনালোকে ইমান বেছি হাৰেছমেণ্ট দিছে, মই বহুত ভাগি পৰিছোঁ। ভাবোঁ আপোনালোকৰ কথাবিলাক, আপোনালোকৰ মেছেজবিলাক ইগন'ৰ কৰোঁ, কিন্তু বাৰে বাৰে আপোনালোকৰ সেই মেছেজখিনিহে কথাখিনিলে মোক ঘূৰাই ঘূৰাই লৈ আনে। আৰু আপোনালোকে লাষ্টত গৈ মোৰ হাজবেণ্ডৰ ওপৰত ক'বলৈ ধৰিলে। কাৰণ যিজন মানুহে অকণো ভুলেই কৰা নাই, কিন্তু তেওঁ পত্নীক অকণমান ছাপোৰ্ট কৰিছিলে। যদি তেওঁ পত্নীক ছাপোৰ্ট কৰাটো তেওঁ ভুল, তেন্তে তেওঁক ক্ষমা কৰি দিব আপোনালোকে। মই হাত জোৰ কৰি কৈছোঁ, ক্ষমা কৰি দিব। কিন্তু আপোনালোকে যিমান গালি পাৰে মই সহ্য কৰিম। মোক বেয়াকৈ গালি পাওক, মই সহ্য কৰিম। মোৰ হাজবেণ্ডক প্লিজ হাত জোৰ কৰিছোঁ, এটাও যাতে তেওঁৰ নামত বেয়া কমেণ্ট নাহে, তেওঁক যাতে অকণো বেয়াকৈ নকয়। কাৰণ তেওঁ মাক, দেউতাক, ককাই, ভাই সকলো আছে।